আসাম পুলিচ 4 গ্ৰেড এডমিট কাৰ্ড ডাউনলোড নহয় কুকৰ এডমিট কাৰ্ড ডাউনলোড নহয় নোট ফাউণ্ড আহি আছে চেক ফোন নং ইমেইল আইডি এপ্লিকেশ্যন আইডি এণ্ড ডেট অফ বাৰ্থ সো কিয় আহি আছে মোবাইল নাম্বাৰ ঠিকে আছে ডেট অফ বাৰ্থ ঠিকে আছে বাট এডমিট কাৰ্ড ডাউনলোড নহয় লগইন নহয় প্ৰফাইল নোট ফাউণ্ড আহি আছে কি কাৰণত আহি আছে কিয় আহি আছে সো আজিৰ ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলত নতুনবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব লগতে যিসকলৰ এডমিট কাৰ্ডখন ডাউনলোড হৈছে সো আপোনালোকৰ কাৰণে আজিৰ ভিডিওটো গুৰুত্বপূৰ্ণ ভিডিও হ'ব ইয়াতে মন কৰিব সো এখন নোটিস মুকলি কৰি দিয়া হৈছে বা আপোনালোকৰ কোনটো পোষ্টৰ কাৰণে এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে ফাৰ্ষ্ট টাইম এটো ক্লিয়াৰ কৰি লও যেহেতু বহুতে বন্ধু বান্ধৱীসকলে সুধি আছে সো দাদা আমাৰ সাপাই কৰ্মচাৰী বা বাৰবাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে নে নাই ঠিক আছে এই কথাটো ফাৰ্ষ্ট টাইম ক্লিয়াৰ কৰি লও তাৰ পিছত আমি কথা পাতিম স্টেপ বাই স্টেপ এতিয়া মন কৰিব ইয়াতে স্পষ্টভাৱে লিখা আছে নোটিস ৰিগাৰ্ডিং downloading of admit card for PST and TPT in connection with the recruitment for 54 post of grade 4 step cook 26 barber 12 water grade 3 thobi 11 and cobbler 2 in Assam police 53 post of grade 4 step cook 7 water grade 24 thobi 13 barber 2 electrician 2 plumber 1 mason 1 and tailor 3 for Assam commando battalion and 104 post of grade 4 step cook 44 water grade 12 thobi 23 barber 10 and cobbler 15 under DGCD and CGSG Assam logote 2 number 2 mon koribo yate so 30 post of sapai kormachari in Assam police 2 post of sapai kormachari in Assam commando battalion 2 post of sapai kormachari under prison department and 3 post of sweeper under directorate so moi jiman khini vacancy yate mention korisu so ei hokolo khini vacancy admit card mukoli kori dia hoise আৰু আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব নিজৰ এডমিট কাৰ্ডখন সো ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিও আপলোড কৰিছো যদি আপোনালোকে ভিডিওটো চোৱা নাই তেনেহলে ভিডিওটো চাই লব আৰু আপোনালোকে নিজে নিজৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব এটো ক্লিয়াৰ হৈ গল এতিয়া যেটো বহুতে কৈ আছে সো আমাৰ কুকৰ এডমিট কাৰ্ড ডাউনলোড নহয় কিয় ডাউনলোড নহয় বা কোনটো কুকৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে এই কথাটো ফাৰ্ষ্ট টাইম এতিয়া ক্লিয়াৰ কৰি লব ওকে ইয়াতে মন কৰিব So 6/10/2023 তাৰিখত নোটিস এখন মুকলি কৰি দিয়া হৈছে কুকৰ ভ্যাকেন্সিৰ কাৰণে গ্ৰেড 4 ভ্যাকেন্সিৰ কাৰণে ইয়াতে লিখা আছে যে ৰিক্ৰুটমেন্ট ফৰ 54 পোষ্ট অফ গ্ৰেড 4 ষ্টাফ কুক 26 মানে আসাম পুলিচৰ ফালৰ পৰা 26 পদ মুকলি কৰি দিয়া হৈছে কুক ইয়াৰ পিছত আসাম কমান্ডো বেটেলিয়নৰ ফালৰ পৰা কুকৰ 7 পদ মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰ পিছত under DGCD and CGSG আসামৰ ফালৰ পৰা কুকত 19 ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে মানে কুক ডিপাৰ্টমেন্ট তিনিটা ডিপাৰ্টমেন্টৰ ফালৰ পৰা ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে আসাম পুলিচ কমান্ডো বেটেলিয়ন and under DGCD and CGSG আসাম ক্লিয়াৰ হৈ গল সো এতিয়া আৰু এখন নোটিস ইয়াতে মন কৰিব 6/10/2023 তাৰিখত মুকলি কৰি দিয়া হৈছে এই নোটিসখনত স্পষ্টভাৱে লিখা আছে যে 10 পোষ্ট অফ SDRF আপোনালোকৰ SDRF ৰ ফালৰ পৰা 10 পোষ্ট মুকলি কৰি দিয়া হৈছে কুক ভ্যাকেন্সি আমাৰ এই ভ্যাকেন্সি যেটা আপোনালোকে যদি SDRF ত অনলাইন এপ্লাই কৰিছা তেনেহলে আপোনাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া নাই এটো ক্লিয়াৰ হৈ গল যদি আপোনালোকে SDRF ত অনলাইন এপ্লাই কৰিছা তেনেহলে আপোনালোকৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া নাই অকল আপোনালোকৰ আসাম পুলিচ 26 পদ আসাম পুলিচ কমান্ডো বেটেলিয়ন 7 পদ and under DGCD and CGSG Assam cook 19 post হে মুকলি কৰি দিয়া হৈছে বা ইয়াৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে ক্লিয়াৰ হৈ গল এতিয়া যেটো বহুতে কৈ আছে সো আমি কেনেকৈ চাব পাৰিম যে আমাৰ এটো SDRF ভ্যাকেন্সি হয় এপ্লাই কৰাৰ পিছত এখন এপ্লিকেশন ফৰ্ম দিয়া হৈছিল সেই ফৰ্মত স্পষ্টভাৱে লিখা আছে যে আপুনি কোনটো ট্ৰেডত অনলাইন এপ্লাই কৰিছা বা কোনটো পোষ্ট আছে কুক SDRF লিখা আছে যদি কুক SDRF লিখা আছে তেনেহলে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব নোৱাৰিব বা ইয়াৰ ওপৰত নোটিস মুকলি কৰি দিয়া নাই বা কিয় ডাউনলোড কৰিব নোৱাৰিব বা এডমিট কাৰ্ড কিয় মুকলি কৰি দিয়া নাই ইয়াৰ ওপৰত আমি নেক্সট ভিডিওত কথা পাতিম ওকে এতিয়া সো আপোনালোকে কি কৰিব যেহেতু বহুতে কৈ আছে সো আমাৰ এপ্লিকেশন আইডিটো মনত নাই বা এপ্লিকেশন ফৰ্মখন মোৰ হাতত নাই এতিয়া কি কৰিম সো আপোনালোকৰ যেটো মোবাইল নাম্বাৰ আছে যেটো মোবাইল নাম্বাৰ দি অনলাইন এপ্লাই কৰিছে সেই মোবাইল নাম্বাৰটো লাগিব এই দুটা দি আপোনালোকে অসম পুলিচৰ অফিচিয়েল সাইটত গৈ লগইন কৰিব নিজৰ আইডি লগইন কৰাৰ পিছত কোনটো পোষ্টত অনলাইন এপ্লাই কৰিছে তাৰ পৰা আপোনালোকে এপ্লিকেশন ফৰ্মখন ডাউনলোড কৰিব ডাউনলোড কৰাৰ পিছত চাব যে আপোনালোকে কুকত অনলাইন এপ্লাই কৰিছে নে নাই
বা কোনটো কুকত অনলাইন এপ্লাই কৰিছা তাতে স্পষ্টভাৱে লিখা আছে ক্লিয়াৰ হৈ গ'ল এতিয়া আৰু বহুতে কৈ আছে সো আমাৰ এপ্লিকেশ্যন আইডি এণ্ড ডেট অফ বাৰ্থ ঠিকে আছে বা মোবাইল নাম্বাৰ ঠিকে আছে কিন্তু এডমিট কাৰ্ড ডাউনলোড নহয় সো আপোনালোকে এটা কাম কৰিব মোবাইল নাম্বাৰটো ভালকৈ দিব আৰু ডেট অফ বাৰ্থটো ভালকৈ দিব লগতে এটা কাম কৰিব আপোনালোকৰ এপ্লাই কৰাৰ সময়ত যদি মোবাইল নাম্বাৰ এটা বেলেগ হয় আৰু এডমিট কাৰ্ড ডাউনলোড কৰাৰ সময়ত যদি মোবাইল নাম্বাৰ বেলেগ হয় বা ডেট অফ বাৰ্থ যদি বেলেগ হয় তেনেহ'লে ডাউনলোড নহ'ব নোট ফাউণ্ড আহিব কথাটো ক্লিয়াৰ হৈ গ'ল সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট টাইম কনফাৰ্ম কৰি ল'ব যে আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিছে সেইটো মোবাইল নাম্বাৰ আৰু সেইটো ডেট অফ বাৰ্থ হয় নে নহয় এই দুটা বস্তু ফাৰ্ষ্ট টাইম ক্লিয়াৰ কৰি ল'ব ওকে যদি ঠিকে আছে তেনেহ'লে ডাউনলোড হ'ব আৰু যদি তথাপিও ডাউনলোড নহয় তেনেহ'লে আপোনালোকে কুকত SDRFত অনলাইন এপ্লাই কৰিছে সেইকাৰণে ডাউনলোড হোৱা নাই আৰু কিবা যদি প্ৰব্লেম হয় তেনেহ'লে কমেণ্ট কৰি জনাব ওকে আৰু কিবা যদি জানিবলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব সো মই নিশ্চয় ইয়াৰ ওপৰত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাপোৰ্ট ছাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম